মাজুলীত আৰম্ভ সদৌ অসম ভাওনা সমাৰোহ ২০২২। উদুলি মুদুলি মণিকাঞ্চন ৰংগক্ষেত্ৰ ১৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই সমাৰোহ। মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ উদ্যোগত মণিকাঞ্চন ৰংগক্ষেত্ৰত আজিৰ পৰা অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা সমাৰোহ ২০২২। গুৰুজনাৰ ৰুক্মিণী হৰণ নাটেৰে শুভাৰম্ভ কৰা হয় ভাওনা সমাৰোহখনৰ। আজিৰ পৰা ১৫ দিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম ভাওনা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৯টা ভাওনা দলে অংশগ্ৰহণ কৰিছে। মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰই ২ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰি আহিছে এই ভাওনা সমাৰোহ। এইবাৰ অষ্টমবাৰৰ বাবে আয়োজন কৰা হৈছে এই সমাৰোহৰ। আজি উদ্বোধনী অনুষ্ঠানত অসমৰ বড়ো, কাৰ্বি, দেউৰী, সোণোৱাল, কছাৰী, মিচিং জনগোষ্ঠীৰ যুৱক যুৱতীসকলে একেলগে বৰগীত পৰিৱেশন কৰাৰ সময়তে ভক্তিৰসৰ অমীয়া সুৰত বুৰ গ'ল মণিকাঞ্চন ক্ষেত্ৰ। অনুষ্ঠানত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ সৈতে উপস্থিত হয় আন আন গণ্যমান্য ব্যক্তিসকল। ২০০৬ চনৰ পৰা মাজুলীৰ আউনীআটী সত্ৰ প্ৰাংগণত মণিকাঞ্চন ৰংগক্ষেত্ৰত মাজুলীৰ ৰাইজৰ সম্পূৰ্ণ সহযোগত ভাওনা সমাৰোহ ২ বছৰ অন্তৰে অনুষ্ঠিত হৈ আহিছে। আমি এইবাৰ নৱমবাৰৰ কাৰণে অনুষ্ঠিত কৰিছোঁ। ১৯ জানুৱাৰীতে আমাৰ ভাওনা সমাৰোহ অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু ক'ভিডৰ পৰিৱেশৰ কাৰণে আমি দিন পিছুৱাই আজিৰ দিনটোত উপস্থিত হ'লোঁ আৰু আজিৰ পৰা আমাৰ এই কাৰ্য শুভাৰম্ভ হৈছে। ১৫ দিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম ভাওনা সমাৰোহত সকলো প্ৰকাৰে অংশগ্ৰহণ কৰিছে এতিয়া স্থানীয় লোকসকলেও। ভাৱৰীয়াৰ অপূৰ্ব সাজ সজ্জাই অতুলনীয় কৰি তুলিছে এতিয়া মাজুলীৰ পৰিৱেশ। কেমেৰা দিব্যৰ সৈতে মাজুলীৰ পৰা মিতু খাটনিয়াৰ ৰিপৰ্ট, NKTV।